বৈশিষ্ট্য আছে যিটো বৈশিষ্ট্য পৃথিৱীৰ কোনো বেলেগ ইণ্ডাষ্ট্ৰীৰ লগত নাই সেইটোৱে হৈছে আপুনি মংগলে অন্যজন মানুহক ইনকামৰ অপৰচুনিটি দিব পাৰে আপুনি মংগলে কোটিও হাজাৰ মানুহক ইনকামৰ অপৰচুনিটি দিব পাৰে হেল্ল' মংগলে এজন এমএলএ কাবাক ইনকামৰ অপৰচুনিটি দিব পাৰে আয়া না আনসার দিও क्या মংগলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই লাখ মানব ইনকাম অপরচুনিটি দিব পাৰিব মংগলে নরেন্দ্র মোদী করোড় মানব ইনকাম অপরচুনিটি দিব পাৰিব কিন্তু মংগলে আপনি এমএলএ বিস্তারের জন্য কোটিও হাজার কিলো লাখ কিলো করোড় মানব ইনকাম অপরচুনিটি এইখনে ভারতবর্ষৰ আটাইতকৈ ডাঙৰ সমস্যা হ'ল নিবনুৱা সমস্যা নিবনুৱা সমস্যাই দেশখনক ঘৰে ঘৰে জ্বলাই মাৰিছে নে নাই মই এটা কথা আপোনালোকক কওঁ যোৱা 10 বছৰ হৈছে আমাৰ অসমত লাইফ ষ্টাইল কৰা যোৱা 10 বছৰত অসম চৰকাৰে কিমান মানুহ সংস্থাপন দিলে আমি নাজানো কিন্তু এটা কথা দাবী কৰিব পাৰো জানো যোৱা 10 বছৰত অসম চৰকাৰে যিমান মানুহ সংস্থাপন দিলে তাতকৈ বহু বেছি মানুহক আপুনি মই সংস্থাপন দিছে অসম চৰকাৰে যিবিলাক মানুহ সংস্থাপন দিছে মাহে 1000 টকা ইনকাম কৰা সংস্থাপন আৰু আমি যিবিলাক মানুহ সংস্থাপন দিছো মাহে 1000 টকা নহয় বন্ধু মাহে কৰোড় টকা ইনকাম কৰা সংস্থাপন আমি দিছো 10 বছৰ এমএলএ বিস্তাৰৰ এচিভমেন্ট জানিব বিচাৰে অসমত আমাৰ এচিভমেন্ট জানিব বিচাৰে 10 বছৰত আমি লাইফ ষ্টাইল কৰি এইখন অসমৰ মানুহক কি দিলো জানিব বিচাৰে জোৰছে কবিয়া জানিব বিচাৰে 10 বছৰত এইখন অসমত গৌৰৱেৰে ক'ব পাৰো 10 বছৰত লাইফ ষ্টাইল কৰি আমি এইখন অসমত কৰোড়পতি লাইন লগাই দিলো সৰু কথা এনেকুৱা মানুহে লাগিছিলে 5 কৰোড় টকা উপাৰ্জন কৰিছে যি মানুহে বিজনেছৰ হোৱাৰ আগত লোকৰ চাইকেল চলাই বেলেগলৈ গৈছিল লোকৰ কাপোৰ পিন্ধি বিয়া খাবলৈ গৈছিল লোকৰ জোতা পিন্ধি বিয়া খাবলৈ গৈছিল হেল্ল' এনেকুৱা বহু লেডিজ লাইফ ষ্টাইলৰ পৰা অসমত কৰোড়পতি হৈছে যি মহিলাই ঘৰত ওলাই যাওঁতে নিজৰ কেঁচুৱাটোলৈ ঘৰলৈ ঘূৰি আহোঁতে চকলেট এটা আনিবৰ কাৰণে 10 টকা দামৰ হাজবেণ্ডৰ ওচৰতে হাত পাতি গোটেই জীৱন কটাব লগা হৈছিল আজি তেনেকুৱা মহিলাই মেৰেজত গাড়ী কিনি নিজৰ হাজবেণ্ডক উপহাৰ দিব পৰা হৈছে মাহে সপ্তাহত 2 লাখ 10 সৰু ইনকাম এটা ডাঙৰ ইনকাম লগাই মাথাটো বেয়া হৈছে দেখো ভাগি যোৱা পাইছে আপোনালোকে ইমান আৰামত থাকিবলৈ নিবিচাৰে সপ্তাহত 2 লাখ 10 সৰু ইনকাম ডাঙৰ ইনকাম আপোনাৰ কাৰণে ডাঙৰ নহয় আপোনাৰ মোৰ কাৰণে ডাঙৰ ইনকাম হেল্ল' সপ্তাহত 2 লাখ 10,000 টকা ইনকাম কৰা মানুহ যোৱা 10 বছৰত এইখন অসমৰ গাঁৱে 10-15-20 নহয় অজস্ৰ পুৰুষ মহিলা সৃষ্টি কৰি দিলো যি সপ্তাহত 2 লাখ 10,000 টকা লৈকে ইনকাম কৰিব মাহে 5,000 মাহে 10,000 মাহে 20,000 মাহে 50,000 70,000 টকা ইনকাম কৰা মানুহ যোৱা 10 বছৰত এইখন অসম এইখন নৰ্থ ইষ্ট এইখন ভাৰতবৰ্ষ নহয় হাজাৰ নহয় হাজাৰ মানুহ আমি সৃষ্টি কৰিছো এটা কথা হ'ল কি এটা বহুতে পাইছে হেঁতি কৈছে আমাক চিৰি বিলাক সেইটো ভাবিছে ন মই কেনে কৈছিলো কথাটো আপোনালোকক এটি তেওঁলোকক আপোনালোকৰ নিচিনাকে কোনোবাই ধৰি তেওঁলোকক মিটিঙলৈ আনিছে আপোনালোকক যেনেকৈ কোনোবাই গুৱাহাটী ফুৰোকে গ'ল বুলি লৈ আহিছে অকলে যাবলৈ বেয়া পাইছো গ'ল বুলি লৈ আহিছে তেওঁলোককো কোনোবাই লৈ আহিছে মিটিঙত আহি তেওঁলোকে ভাবিছিল আমি পাৰিম জানো তেওঁলোকেহে পাৰিছে হেল্ল' একদম আপোনালোকৰ নিচিনা মানুহ একেবাৰে আপোনালোকৰ নিচিনা কোনোবা অসমৰ মানুহে লাইফ ষ্টাইল যদি কৰোড় টকা উপাৰ্জন কৰিব পাৰে লাখ টকা মাহে উপাৰ্জন কৰিব পাৰে মাৰ্চিডিজ কিনিব পাৰে অডি কিনিব পাৰে BMW কিনিব পাৰে চেষ্টা কৰক বন্ধু আপুনিও পাৰিব।
Are you ready? জোৰছে Are you ready? Are you ready? এনেকৈ জীৱনটো পাৰ কৰাম বুলি ভাবিছে নে অকমান জীৱনটো চেঞ্জ কৰিম বুলি ভাবিছে আহিছো যেনেকে যাম তেনেকে বুলি ভাবিছে নে হাৰি হাৰি পৃথিৱীৰ পৰা নাযাওঁ জিকি জিকিহে পৃথিৱীৰ পৰা যাওঁ মই হাৰি হাৰি পৃথিৱীৰ পৰা নাযাওঁ জিকি জিকিহে যাম তেনেকে ভাবিছে কওক কেনেকে ভাবিছে জিকি জিকি যাম বুলি ভাবিছে আগত ৰাস্তা নাছিল আজি আপুনি কৰোৰ টকা ইনকাম কৰাৰ ৰাস্তা পাইছে ৰাস্তা আগত ৰাস্তা নাছিল ভিখাৰীৰ জীৱন কটাইছিল কনচিডাৰ আছিল কনচিডাৰ আজি ৰাস্তা পালে কিহৰ ৰাস্তা ভিখাৰী কৰোৰপতি হোৱা ৰাস্তা পালে জিৰ' হিৰ' হোৱা ৰাস্তা পালে মাটিত থাকি আকাশ চুব পৰা ৰাস্তা পালে এতিয়া যদি নোৱাৰে আপোনাক সময়ে কিন্তু কনচিডাৰ নকৰে আৰু লাগে মোক একদম দিল খুলি কওক একবাৰ লাজ নকৰিব কৰোৰপতি হ'ব বিচাৰে কৰোৰপতি হ'ব বিচাৰে ওটা ভাবিছে জিওইলে তো কৰোৰপতি হয় না বাৰু এইজন আহিছে জিওইলে কৰোৰপতি নহয় হেল্ল কিন্তু আপোনাৰ কনফিডেন্স বিল হ'ব কনফিডেন্স কৰোৰপতি হ'ব বিচাৰে এটো সব ডাইরেক্ট টিভি বল কথা বলবো একবার সবে মুখ কৰোৰপতি হ'ব বিচাৰে এক্সাইটমেন্ট নাই রে মানবিলা Rango, kamu kan dulu. Ar, aku kan apa pun dulu. Halo, halo. Ayah itu sekolah ya, kan semua buat jawab itu. Dulu kan hati tolak se, nase, nih upul lagi nas. Soalnya orang orang hati pada dah, biru, tuh kora. Nama semua orang. Biru kan buat pisau tu. পুরোটা মানুষের যদি নাচিবলৈ মন নাযায় সি নাদত অসমীয়া সি জাতত অসমীয়া নহয় আপুনি নামৰ অসমীয়া নে জাতৰ অসমীয়া আপুনি অসমীয়া হয় নহয় কিন্তু নামৰ অসমীয়া নে জাতৰ অসমীয়া এতিয়া গম পোৱা যাব নামৰ নে জাতৰ বিহু গান লগাম তাৰপিছতো যদি হাতীখন উঠিবলৈ কৈ নেনাচে গম পাম জাতত অসমীয়া নহয় নামধাৰী অসমীয়া একবার হাত উপরে করো সবে সবে বলবো কোনো উঠিব সবে ভিড়ে ঘুরে করব একটা উঠিব হ্যাঁ দেখা এটা ভিড়ে বনাম এই এলাকা নাই করে এই বিহার সিংহ পাইছে না পাইছে বিহার মানে আছে না নাসি বাংলা রেডি আছে হাত আলাদা সঙ্গে উঠা কেন কেন আমরা এই মধ্যে বসে হেমেকা মানুহ আগত কথা কৈ লাভেই নাই চলে কি মুছাও লৈ ল'বা চলে উঠি দিব এক্সাইটমেণ্ট হাত